মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাছেছ। আজিৰ এই ভিডিঅ'ত আমি ৰোধকৰ সজ্জাৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি ৰোধক কি, ৰোধ কি, পৰিবাহীৰ সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ। যিসকলে ভিডিঅ'টো চোৱা নাই ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, চাই ল'বা। 1 নম্বৰ 2 নম্বৰ চেপ্টাৰৰ গোটেই টপিকবোৰ ধুনীয়াকৈ বুজাই দিয়া হৈছে। তাৰ লগত ৰিলেটেড কুৱেশ্যনবোৰো আলোচনা কৰা হৈছে। গতিকে যিসকলে চোৱা নাই ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, চাই ল'বা। পৰীক্ষাৰ কাৰণে সহায়কাৰক হ'ব বস্তুখিনি। গতিকে আছোঁ আমি ৰোধকৰ সজ্জাৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু ইয়াৰ লগত জড়িত প্ৰিভিয়াছ ইয়াৰত যি কুৱেশ্যন আহিছে মই সেইখিনিও এই ভিডিঅ'টোতে ছল্ভ কৰি দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। তোমালোকে নিশ্চয় ইয়াৰ পৰা লাভৱান হ'বা। আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। চোৱা, আমাৰ ৰোধকৰ সজ্জা দুটা আছে, এটা শ্ৰেণীবদ্ধ সজ্জা আৰু এটা সমান্তৰাল সজ্জা। আজি আমি প্ৰথমতে শ্ৰেণীবদ্ধ সজ্জাৰ বিষয়ে আলোচনা কৰিম। চোৱা, শ্ৰেণীবদ্ধ সজ্জা কি? যদি দুই বা ততোধিক ৰোধকৰ এটাৰ প্ৰান্তবিন্দু আনটোৰ প্ৰান্তবিন্দুৰ লগত একাদিক্ৰমে সংযোগ হৈ থাকে তেন্তে ৰোধকৰ সেই সজ্জাক শ্ৰেণীবদ্ধ সজ্জা বোলে। কি কোৱা হৈছে? যে এটা ৰোধকৰ এটা প্ৰান্তবিন্দু আন এটা ৰোধকৰ লগত যদি সংযোগ হৈ থাকে একাদিক্ৰমে, তেনেহ'লে সেই সজ্জাটোক আমি কি বুলি ক'ম? শ্ৰেণীবদ্ধ সজ্জা বুলি ক'ম। চোৱা, মই ইয়াত এটা চিত্ৰ আঁকিছোঁ। চিত্ৰত R1, R2 আৰু R3 এই তিনিটা ৰোধক। চোৱা, R1 ৰোধকটোৰ এই পইণ্টটো R2 ৰোধকৰ এই পইণ্টটোৰ লগত কি হৈছে? সংযোগ হৈছে। আকৌ R2 ৰোধকটোৰ এই পইণ্টটো R3 ৰোধকটোৰ এই পইণ্টটোৰ লগত সংযোগ হৈ আছে। যদি এনেকৈ চিৰিয়েলি তোমাৰ এটাৰ পিছত এটা সংযোগ হৈ থাকে তেনেহ'লে সেইটো কি বুলি কোৱা হয়? শ্ৰেণীবদ্ধ সজ্জা। বা তোমালোকে এনেকৈও বস্তুটো চিনাক্ত কৰিব পাৰিবা যে চোৱা, এই বেটাৰীটো ইয়াত কানেকশ্যন কৰা আছে, ইয়াৰ পৰা কি প্ৰবাহ এনেকৈ গৈছে, হয়নে? ইয়াত আমাৰ প্ৰবাহ কি হৈছে যে এই পিনেৰে সোমাইছে, এনেকৈ ডাইৰেক্ট এই ৰাস্তাটোৰে গৈ আছে। ইয়াত প্ৰবাহ কোনো ধৰণৰ ভাগ হোৱা নাই কোনো এটা বিন্দুত। যদি প্ৰবাহ ভাগ নহয় তেনেহ'লে একে ৰাস্তাৰে গৈ থাকে, তেনেহ'লে জানিবা সেইকেইটা ৰোধক আমাৰ শ্ৰেণীবদ্ধ সজ্জাৰ আছে। এইটো এটা ধুনীয়া টিপছ হয় শ্ৰেণীবদ্ধ সজ্জা নে সমান্তৰাল সজ্জা চিনিব পৰাৰ বাবে। যদি প্ৰবাহ ক'তো ভাগ নহয় তেনেহ'লে জানিবা সেই ৰোধককেইটা তোমাৰ কি? শ্ৰেণীবদ্ধ সজ্জাৰ আছে। ইয়াত চোৱাছোঁ, এই পিনেৰে আইটো গৈছে, হয়নে? প্ৰবাহ আই গৈছে, এই পিনেৰে যাব R1, R2 দি যাব, R3 দি যাব, এনেকৈ আকৌ নেগেটিভ টাৰ্মিনেলত আহি যাব। গতিকে এইটো আমাৰ শ্ৰেণীবদ্ধ সজ্জা। এতিয়া চোৱা, শ্ৰেণীবদ্ধ সজ্জাৰ মই কেইটামান বৈশিষ্ট্য কৈ দিওঁ। যে প্ৰথম কথা হ'ল শ্ৰেণীবদ্ধ সজ্জাত প্ৰতিটো ৰোধকৰ মাজেৰে চালিত প্ৰবাহৰ মানটো একে। যদি বেটাৰীটোৰ পৰা 2 এম্পিয়াৰ প্ৰবাহ আহিছে তেনেহ'লে R1 ৰোধকটোৰ মাজেৰেও 2 এম্পিয়াৰ যাব, R2ৰ মাজেৰেও 2 এম্পিয়াৰ যাব, R3ৰ মাজেৰেও 2 এম্পিয়াৰ প্ৰবাহে যাব। কিন্তু বিভৱ ভেদৰ মানটো বেলেগ বেলেগ। তোমাৰ R1ত যদি আমি বিভৱটো সেইকাৰণে V1 ধৰোঁ, তেনে R2ত V2 হ'ব আৰু R3 ৰোধকটোত V3 হ'ব। গতিকে আমি শ্ৰেণীবদ্ধ সজ্জাত কি হয়? প্ৰতিটো ৰোধকৰ মাজেৰে সমান প্ৰবাহ চালিত হয়, কিন্তু বিভৱ ভেদৰ মানটো বেলেগ বেলেগ। এইটো এটা খুব ইম্পৰ্টেণ্ট পইণ্ট হয়, মনত ৰাখি থ'বা, কেতিয়াবা সুধিব পাৰে। এতিয়া চোৱা, এই যিটো সজ্জা আছে এই সজ্জাটোৰ আমি সমতুল্য ৰোধ উলিয়াব পাৰোঁ। এতিয়া সমতুল্য ৰোধটো কি বস্তু? চোৱা, যে এই তিনিটা ৰোধক এনেদৰে সংযোজিত হৈ আছে এই বৰ্তনীটোত। এতিয়া এই তিনিটা ৰোধকৰ ৰোধ যিমান, আমি সেই এই তিনিটা ৰোধকৰ মাজেৰে যিখিনি প্ৰবাহ চালিত হৈ আছে, ঠিক একে বিভৱ ভেদ দিলে সিমানখিনি প্ৰবাহ চালিত হোৱাকৈ ইয়াত এটা ৰোধকৰে এই তিনিওটাক আমি কি কৰিব পাৰোঁ? পুনৰ স্থাপিত কৰিব পাৰোঁ। সেই ৰোধকটোক কোৱা হ'ব তোমাৰ এই তিনিওটাৰ সমতুল্য ৰোধ। বুজি পাইছানে কথাটো? গতিকে এতিয়া চোৱা, আমি সমতুল্য ৰোধৰ প্ৰকাশ ৰাশিটো কেনেকুৱাকৈ ওলোৱা হয়। চোৱা, এতিয়া চোৱা, মই এই কথাখিনি লিখি দিছোঁ যে চিত্ৰত R1, R2 আৰু R3 ৰোধক তিনিটা V ভল্টৰ বেটাৰী এটাৰ লগত শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে। ধৰা হ'ল প্ৰতিটো ৰোধকৰ মাজেৰে চালিত প্ৰবাহ I। R1, R2 আৰু R3 ৰোধক তিনিটাৰ দুইমূৰৰ বিভৱ ভেদ ক্ৰমে V1, V2 আৰু V3 হ'লে অমৰ সূত্ৰ মতে। চোৱা, আমাৰ এই সজ্জাটোত আমি তিনিটা ৰোধক লৈছোঁ, R1, R2 আৰু R3। যিহেতু মই আগতে ক'লোঁ যে শ্ৰেণীবদ্ধ সজ্জাত প্ৰবাহৰ মানটো একে, গতিকে আমি তিনিওটা ৰোধকৰ মাজেৰে I প্ৰবাহ চালিত হোৱা বুলি ধৰিছোঁ। কিন্তু বিভৱৰ মানটো বেলেগ বেলেগ, সেইকাৰণে আমি ধৰিছোঁ যে R1ৰ এক্ৰছত বিভৱটো V1, R2ৰ এক্ৰছত V2 আৰু R3ৰ V3।
এতিয়া যদি আমি ওমৰ সূত্ৰ প্ৰয়োগ কৰোঁ, ওমৰ সূত্ৰটো কি আছিল? ভি ইকুৱেল টু আই আৰ, হয়নে? গতিকে এই ক্ষেত্ৰত আমাৰ কি হ'ব? V1 ইকুৱেল টু আই আৰ ওৱান, V2 ইকুৱেল টু কি হ'ব তোমাৰ? আই আৰ টু। ঠিক তেনেদৰে V3 ইকুৱেল টু আই আৰ থ্ৰী, কাৰণ প্ৰবাহটো একে সেইকাৰণে গোটেইকেইটাতে আই হৈছে। এতিয়া চোৱা, এই বেটাৰীটোৰ যিমান বিভৱ আছে, এই তিনিটা বিভৱ লগ লাগি কি হ'ব? এই বেটাৰীটোৰ সমান হ'ব, হয়নে? গতিকে আমি এনেকৈ লিখিব পাৰোঁ, কিন্তু ভি ইকুৱেল V1 প্লাছ V2 প্লাছ V3। গতিকে আমি এনেকৈ লিখিব পাৰোঁ, ভি ইকুৱেল টু I1 মানে V1 মানে হৈছে আই আৰ ওৱান, এইটোৰ হ'ব আই আৰ টু, আৰু এইটোৰ হ'ব আই আৰ থ্ৰী। এইটো এটা তুমি নাম্বাৰ দিয়া 1 নম্বৰ হৈছে। এতিয়া চোৱা, এই ৰোধক তিনিটা যদি আমি আৰ ওমৰ ৰোধক এটাৰে কি কৰোঁ? সমতুল্য ৰোধক এটাৰে কি কৰোঁ? পুনৰ সংস্থাপিত কৰোঁ, তেনেহ'লে তোমাৰ কি হ'ব? মই ইয়াত লিখি দিছোঁ, চোৱা, R1, R2 আৰু R3 ৰোধক তিনিটা সমতুল্য, তিনিটাৰ সমতুল্য রোধ আর হলে, যদি এই তিনিওটা রোধকৰ সমতুল্য রোধ আর এস বুলি দিলোঁ, যেহেতু আমাৰ শ্ৰেণীবদ্ধ সজ্জা আর এস দিলোঁ, গতিকে তোমাৰ আর এস হয়, তেনেহ'লে আমি এনেকৈ লিখিব পাৰোঁনে? ওমৰ সূত্ৰ মতে কি হ'ব? ভি ইকুৱেল টু আই ইনটু আৰ এছ হৈছে। এতিয়া এই ভিৰ মানটো সমীকৰণ 1ত বহাই দিয়া, ইয়াতে সমীকৰণ 1 ইকুৱেল কি হ'ব? আই আৰ এছ ইকুৱেল টু আই আৰ ওৱান প্লাছ আই আৰ টু প্লাছ আই আৰ থ্ৰী। গতিকে তোমাৰ আই আৰ এছ, ইয়াত আইটো কমন ল'লে আৰ ওৱান প্লাছ আৰ টু প্লাছ আৰ থ্ৰী, আই কেঞ্চেল গ'ল। গতিকে আৰ এছ ইকুৱেল টু হ'ল আৰ ওৱান প্লাছ আৰ টু প্লাছ আৰ থ্ৰী। এইটো হৈছে শ্ৰেণীবদ্ধ সজ্জাৰ সমতুল্য ৰোধকৰ প্ৰকাশাৰ্থী। এইটো আৰ এছটো কেতিয়াবা আমাৰ আৰ ইকুইভেলেণ্ট বুলিও থাকিব পাৰে, আৰ ই কিউ বুলি, গতিকে কনফিউজ নহ'বা তোমালোকে। এতিয়া চোৱা, যদি আমাৰ এন সংখ্যক ৰোধক থাকে, আমি ইয়াত কেইটা লৈছোঁ? বৰ্তনীটোত 3টা লৈছোঁ। যদি এন সংখ্যক থাকে, তেতিয়া আমি ইয়াত লিখি দিম এন সংখ্যক ৰোধকৰ ক্ষেত্ৰত তোমাৰ কি হ'ব? আৰ এছ ইকুৱেল টু আৰ ওৱান প্লাছ আৰ টু প্লাছ আৰ এন হৈছে এইটো। গতিকে আমি এটা দেখা পালোঁ যে শ্ৰেণীবদ্ধ সজ্জাৰ আমাৰ সমতুল্য ৰ'দ ওলাব হ'লে যিকেইটা ৰ'দৰ মান দিয়া থাকে ডাইৰেক্ট প্লাছ কৰি দিলে হৈ যাব। ইয়াৰ পৰা আমি কি গম পালোঁ? যদি ছাপ'জ আমি ইয়াত ধৰিলোঁ যে আৰ ওৱানটো ধৰ 1 ওহম আছে, আৰ টুটো কি আছে 3 ওহম আছে, আৰ থ্ৰীটো ছাপ'জ 5 ওহম আছে, গতিকে আমি ডাইৰেক্ট যোগ কৰি দিলে 1 3 4 9 হ'ব। আৰ এছ ইকুৱেল টু কিমান হ'ব? 9 হ'ব। এতিয়া আমি এটা কথা গম পালোঁ যে শ্ৰেণীবদ্ধ সজ্জাৰ আমাৰ কি হ'ব? সমতুল্য ৰ'দৰ মানটো কি হ'ব? বেছি হ'ব, সৰ্বোচ্চ হ'ব। যিকেইটা ৰ'দ আছে লগ কানেকশ্যন কৰা থাকে, তাৰ প্ৰতিটো ৰ'দৰ মানতকৈ কি হ'ব? বেছি হ'ব। সেইকাৰণে আমাৰ কোৱা হয় শ্ৰেণীবদ্ধ সজ্জাৰ সমতুল্য ৰ'দৰ মান কি? সৰ্বোচ্চ হয়। গতিকে আমি এইটো হৈছে তোমাৰ এন শ্ৰেণীবদ্ধ সজ্জাত এন সংখ্যক ৰোধকৰ প্ৰকাশাৰ্থী। এইবিলাক প্ৰকাশাৰ্থী আজি পৰীক্ষাত উলিয়াব আহে, গতিকে ভালদৰে চাই ল'বা। আৰু লগতে শ্ৰেণীবদ্ধ সজ্জাৰ বৈশিষ্ট্যকেইটা তোমালোকে চাই ল'বা। মই এবাৰ পুনৰ কৈ দিছোঁ যে 1 নম্বৰ কথাটো হৈছে শ্ৰেণীবদ্ধ সজ্জাত প্ৰতিটো ৰোধকৰ মাজেৰে একে প্ৰবাহ চালিত হয়। 2 নম্বৰ হৈছে শ্ৰেণীবদ্ধ সজ্জাত প্ৰতিটো ৰোধকৰ দুই মূৰৰ বিভৱ ভেদ বেলেগ বেলেগ। আৰু 3 নম্বৰ হৈছে কি? শ্ৰেণীবদ্ধ সজ্জাৰ সমতুল্য ৰোধৰ মান বেছি। তোমাৰ যদি কোনো এটা প্ৰণালীত বা ৰোধৰ মানটো বঢ়াব লাগে, তেনেহ'লে শ্ৰেণীবদ্ধ সজ্জাৰ সংযোগ কৰি দিলে সিহঁতৰ ৰোধৰ মানটো বৃদ্ধি হৈ যাব, ৰোধক কেইটামান হৈছে। গতিকে 2 নম্বৰত আমাৰ আহিল সমান্তৰাল সজ্জা। সমান্তৰাল সজ্জা কি?
দুই বা ততোধিক ৰোধক ৰোধকৰ একেফালৰ প্ৰান্তবিন্দুবোৰ একেলগে সংযোগ হৈ থাকিলে ৰোধকৰ সেই সজ্জাক সমান্তৰাল সজ্জা বুলি কোৱা হয়। কি কৈছে যে চোৱা, ইয়াত R1, R2, R3 এই তিনিটা ৰোধকৰ এইটো ছাইডৰ তিনিওটা মূৰ এটা বিন্দুতে সংযোগ হৈ আছে আৰু আনটো ছাইডৰ তিনিওটা মূৰ কি হৈ আছে, এটা বিন্দুতে সংযোগ হৈ আছে। গতিকে তোমাৰ এনেকুৱাকৈ থাকিলে কি হ'ব, এইটো সমান্তৰাল সজ্জাত থকা বুলি কোৱা হয়। আগতে আমাৰ কেনেকুৱা আছিল, এটা এনেকৈ থাকিলে নেক্সটটো এনেকৈ লগ লাগি আছিল, হয়নে? কিন্তু এইবাৰ কেনেকুৱা হৈছে, এটাৰ পৰা এনেকৈ ওলাই গৈছে এটা বিন্দুৰ পৰা আৰু ইহঁতে আকৌ এটা বিন্দুত এইটো ছাইডত এনেকৈ লগ লাগিছে। এনেকুৱা সজ্জাত হ'লে তোমাৰ কি হ'ব, সমান্তৰাল সজ্জা বুলি কোৱা হয়। হৈছে? এতিয়া চোৱা, আৰু সমান্তৰাল সজ্জা কেনেদৰে চিনাক্ত কৰিব পাৰি, যে চোৱা, আমাৰ বেটাৰীটোৰ পৰা প্ৰবাহ আহিছে, এনেকৈ আহি এই বিন্দুটোত প্ৰবাহটো তিনিটা ভাগ হৈ গৈছে। ছাপ'জ আমাৰ R1 ৰোধকটোৰ মাজেৰে I1 গৈছে, R2ৰ মাজেৰে I2 গৈছে আৰু R3 ৰোধকটোৰ মাজেৰে I3 প্ৰবাহ গৈছে। মই আগতে কৈছিলোঁ শ্ৰেণীবদ্ধ সজ্জা শিকাওঁতে যে যদি প্ৰবাহটো ভাগ হয় তেনেহ'লে আমি কি কৰিম, সমান্তৰাল সজ্জাত থকা বুলি ক'ব পাৰোঁ। গতিকে আমি এইটো এটা চিনাক্ত সমান্তৰাল সজ্জা নে শ্ৰেণীবদ্ধ সজ্জা এনেধৰণে চিনাক্ত কৰিব পাৰি। যে শ্ৰেণীবদ্ধ সজ্জাত আমাৰ এটাই ৰাস্তা আছিলে, কিন্তু ইয়াত প্ৰবাহটো কি হৈছে, ভাগ হৈ গৈছে। তাৰমানে আমি এটা কথা গম পালোঁ যে সমান্তৰাল সজ্জাত প্ৰতিটো ৰোধকৰ মাজেৰে চালিত প্ৰবাহৰ মানটো বেলেগ বেলেগ, কিন্তু বিভৱ ভেদৰ মানটো একে। হৈছে? আকৌ এই তিনিওটাৰ মাজেৰে যিখিনি প্ৰবাহ গৈছে সেই তিনিওটা আকৌ এটা প্ৰান্ত বিন্দু এইপিনে বি বিন্দুৰে ওলাই বেটাৰীত সোমাইছে, আইয়ে সোমাব। হৈছে? এতিয়া ইয়াত পইণ্টটো হৈছে কি, যে সমান্তৰাল সজ্জাত প্ৰতিটো ৰোধকৰ মাজেৰে চালিত প্ৰবাহৰ মান বেলেগ বেলেগ, কিন্তু প্ৰতিটো ৰোধকৰ দুই মূৰৰ বিভৱ ভেদ একে। এতিয়া মই ইয়াৰ আমি কি কৰিম, এতিয়া সমতুল্য ৰোধকৰ এটা প্ৰকাশ ৰাখি উলিয়াম। গতিকে মই লিখিছোঁ ইয়াত, চিত্ৰত দেখুওৱাৰ দৰে R1, R2 আৰু R3 ৰোধক তিনিটা V ভল্টৰ বেটাৰী এটাৰ লগত সমান্তৰাল সজ্জাত সংযোগ কৰা হৈছে। ধৰা হ'ল প্ৰতিটো ৰোধকৰ মাজেৰে চালিত প্ৰবাহ ক্ৰমে I1, I2 আৰু I3। এতিয়া যদি আমি ইয়াত ওমৰ সূত্ৰ লগাওঁ তেনেহ'লে I1 = কি হ'ব, V/R1, I2 = V/R2 আৰু I3 = V/R3। হয়নে? কাৰণ V = কি, I আর ওমৰ সূত্ৰ মতে, গতিকে I = কি হ'ব, V/R হ'ব। গতিকে যিহেতু বিভৱ ভেদটো একে গোটেইকেইটা ৰোধকতে, সেইকাৰণে ইয়াত VV লিখা হৈছে। এতিয়া চোৱা, এই তিনিওটা ৰোধক যদি আমি এটা ৰোধকৰ দ্বাৰা পুনৰ সংস্থাপিত কৰোঁ আৰু এই তিনিওটা ৰোধকে যিমান প্ৰবাহ লৈছে সেই একে সমান যদি প্ৰবাহ লয় তেনেহ'লে আমি সেইটো তাৰ সমতুল্য ৰোধক বুলি ক'ব পাৰিম। গতিকে আমি ইয়াত লিখিলোঁ কি, চোৱা, যে ৰোধক তিনিটাৰ সমতুল্য ৰোধ RP আৰু P কিয় দিছোঁ, সমান্তৰাল সজ্জা, পেৰেলেল কানেকশ্যন। কিছুমানত এইটো তোমাৰ REQ থাকে, গতিকে এইটো কনফিউজ নহ'বা। আৰু বৰ্তনীটোৰ চালিত মুঠ প্ৰবাহ I হ'লে I = কি হ'ব, V/RP। হৈছেনে? কিন্তু চোৱা, এই তিনিওটা ৰোধকৰ মাজেৰে যিমানখিনি প্ৰবাহ চালিত হৈছে সেইখিনি তোমাৰ মুঠ প্ৰবাহৰ সমান হ'ব লাগিব, আইৰ সমান যোগ কৰিলে। গতিকে আমি ইয়াত কি লিখিব পাৰোঁ, কিন্তু I = I1 + I2 + I3। গতিকে এতিয়া এই মান ভেলুবিলাক বহাই দিলোঁ। RM হৈছে কিমান, V/RP, I1 মানে V/R1, I2 মানে V/R2, I3 মানে V/R3। গতিকে V/RP = ভিটো কমন ল'লে তোমাৰ ইয়াৰ 1/R1 + 1/R2 + 1/R3 থাকিব। এই VV কেঞ্চেল হ'ল। গতিকে তোমাৰ কি হ'ল, ইয়াত 1/RP = 1/R1 + 1/R2 + 1/R3। এইটো হৈছে তোমাৰ সমান্তৰাল সজ্জাত সমতুল্য ৰোধকৰ প্ৰকাশ ৰাশি। এতিয়া যদি আমি n সংখ্যক লওঁ, n সংখ্যক ৰোধকৰ ক্ষেত্ৰত 1/RP = কি হ'ব, 1/R1 + 1/R2 + ... 1/Rn হ'ব। হৈছে?
এইটো এটা প্ৰকাৰ n সংখ্যকৰ ক্ষেত্ৰত দিলে তুমি এইটো লিখিব লাগিব এতিয়া চোৱা আমাৰ শ্ৰেণীবদ্ধ সজ্জাত কি আছিল ডাইৰেক্ট প্লাস হৈছিল আৰু ইয়াত কি হৈছে প্ৰতিলোমৰ যোগফল তাৰ মানে সমতুল্য ৰোধকৰ প্ৰতিলোম প্ৰতিটো ৰোধকৰ প্ৰতিলোমৰ যোগফলৰ সমান হৈছে এতিয়া এই ক্ষেত্ৰত কি হ'ব তোমাৰ সমতুল্য ৰোধকৰ মানটো কি হৈ যাব সৰ্বনিম্ন হ'ব সো আগতে আমাৰ চোৱা r1 = 1 লৈছিলো r2 = 2 লৈছিলো r3 = suppose 5 এতিয়া যদি আমি এটো উলাও কি হ'ব rp = 1/1 + 1/2 + 1/5 ইহতৰ লহাগু তোমাৰ কিমান হ'ব 10 হ'ব গতিকে 10 + 5 + 2 গতিকে 1/rp = 17/10 গতিকে rp কিমান হ'ব 10/17 এইখিনি ওলালে আমাৰ কি একত কৰি সৰু ভ্যালু ওলাব হয়নে কিবা সামথিং ওলাব 0. সামথিং ইয়াত তোমাৰ 6 মান ধৰিলো এতিয়া চোৱা আমাৰ ইয়াত ৰোধ কিমান ওম লৈছিলো নিম্নতম 1 ওম লৈছিলো কিন্তু সমতুল্য ৰোধটো কিমান পালো 0.6 ওম হয়নে গতিকে আমাৰ ইয়াত কি হয় সমান্তৰাল সজ্জাত কি হয় সমতুল্য ৰোধকৰ মানটো কি ৰোধৰ মানটো কি হৈ যায় সৰ্বনিম্ন হয় কিন্তু শ্ৰেণীবদ্ধ সজ্জাত সৰ্বোচ্চ চোৱা যে আমি এতিয়া চোৱা শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা তুলনা কৰি চালে কি পাও যে শ্ৰেণীবদ্ধ সজ্জাত প্ৰবাহৰ মানটো একে থাকে প্ৰতিটো ৰোধকৰ মাজেৰে চালিত কিন্তু সমান্তৰাল সজ্জাত প্ৰবাহৰ মানটো বেলেগ হয় বিভৱৰ মানটো একে থাকে কিন্তু শ্ৰেণীবদ্ধ সজ্জাত বিভৱৰ মান বেলেগ হয় শ্ৰেণীবদ্ধ সজ্জাৰ সমতুল্য ৰোধকৰ মানটো সৰ্বোচ্চ হয় আৰু সমান্তৰাল সজ্জাত সমতুল্য ৰোধৰ মানটো কি হয় সৰ্বনিম্ন হয় হৈছে গতি এইখিনি অলপ মনত ৰাখি থবা বা তোমালোকে নোট কৰি লবা পৰীক্ষাত কেতিয়াবা খুজি দিয়ে যে শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জাৰ তুলনা কৰা বুলি কয় হৈছে ইয়াৰ পিছত আমি প্ৰিভিয়াস ইয়াৰত কি কোৱেশ্চন আহিছে চাও আছো এইটো কোৱেশ্চন 2023 চনত আহিছে কি দিছে চোৱা তোমাক r মানৰ এনটা ৰোধক দিয়া হৈছে 1 নম্বৰ সৰ্বোচ্চ আৰু 2 নম্বৰ সৰ্বনিম্ন মানৰ ৰোধ পাবলৈ ৰোধক কেইটা কিদৰে সজাবা দুয়োটা ক্ষেত্ৰত পোৱা মান উল্লেখ কৰিবা সৰ্বোচ্চ আৰু সৰ্বনিম্ন ৰোধৰ অনুপাত নিৰ্ণয় কৰা কি কৈছে যে r মানৰ এনটা ৰোধক লৈছে এতিয়া সৰ্বোচ্চ ৰোধ আৰু সৰ্বনিম্ন ৰোধ কেনেকৈ তুমি পাবা হেতু লিখিবা দিছে আৰু সৰ্বোচ্চ আৰু সৰ্বনিম্ন ৰোধৰ অনুপাতটো উলিয়াব দিছে হয়নে গতিকে চোৱা মই এইমাত্ৰ কৈ দিলো ইয়াৰ আগতে যে আমি সৰ্বোচ্চ ৰোধ আমাৰ এনসারটো কি হ'ব এনসার আমি 1 নম্বৰ সৰ্বোচ্চ ৰোধ আমাৰ সৰ্বোচ্চ ৰোধ কত পাও আমি যদি আমি ৰোধক কেইটা শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰো সৰ্বোচ্চ ৰোধ পাবলৈ হলে ৰোধক কেইটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিব লাগিব হৈছে নে এতিয়া তোমাক লগতে কি কৈছে প্ৰশ্নটো যে দুটা ক্ষেত্ৰতে মানটো উলিয়াব দিছে এতিয়া চোৱা আমাৰ ৰোধৰ মানটো হৈছে তোমাৰ কি r আৰু কিমানটা আছে nটা আছে এতিয়া চোৱা এতেকে সমতুল্য ৰোধ r s বুলি লিখিলো এতিয়া চোৱা আমাৰ হেৰি মতে কি r1 + r2 + rn এনটা দিছে গতি rs = যেহেতু ৰোধকৰ মানটো মান কি r গতি r + r কিমানলৈকে n লৈকে চোৱা ইয়াৰ এটা চোৱা 10টা 2 যোগ কৰা আৰু 10 * 2 একে হয়নে গতি আমি ইয়াত কি লিখিব পাৰিম rs = কি লিখিব পাৰিম n * r এটো শ্ৰেণীবদ্ধ সজ্জাত সমতুল্য ৰোধৰ মান 2 নম্বৰটো চোৱা তোমাৰ সৰ্বনিম্ন সমান্তৰাল সজ্জাত আমি সৰ্বনিম্ন পাম সমান্তৰাল সজ্জাত সংযোগ কৰিলে
সর্বনিম্ন রোধ পাওয়া যাব সর্বনিম্ন রোধ পাওয়া যাব সমতুল্য রোধ সমান্তরাল হজাত 1/rp ইকুৱেল টু কি হ'ব 1/r প্লাছ 1/r প্লাছ দৰকাৰ এনেকৈ 1/r গতিকে n সংখ্যক হ'ব গতিকে এই ক্ষেত্ৰত আমি এনেকৈ লিখিব পাৰিম 1/rp ইকুৱেল টু n ইনটু 1/r গতিকে ইয়াৰ পৰা তুমি rp ইকুৱেল টু কিমান হ'ব r ডিভাইডেড বাই n হ'ব এতিয়া তোমাক কি কৈছে নেক্সট প্ৰশ্নটো কি কৈছে চোৱা যে দুয়োটা ক্ষেত্ৰতে তোমাক কি অনুপাতটো উলিয়াব দিছে সৰ্বোচ্চ আৰু সৰ্বনিম্ন এতেকে সৰ্বোচ্চ আৰু সৰ্বনিম্ন ৰ'দৰ অনুপাত কি হ'ব 1/rs ডিভাইডেড বাই 1/rp গতিকে 1rs ৰ মানটো n r আৰু এইটো হৈছে r/n গতিকে এইখিনি সৰল কৰিলে n ইনটু r ইকুৱেল টু তোমাৰ কি হ'ব এইটো উল্টি যাব এইটো হৰণৰ জাগাত পূৰণ দিলোঁ দিয়াৰ লগে লগে ওপৰত n গ'ল তলত r কেনচেল গ'ল n স্কোৱাৰ হ'ল এইটো অনুপাতটো গতিকে এনেদৰে কৰি দিলে এইটো তোমাৰ 3 নম্বৰ আহিছিলে পৰীক্ষাত হৈছে অতি সহজ কিন্তু কুৱেশ্যনটো অলপ ক্ৰিটিকেল গতিকে কনচেপ্টখিনি যদি বুজি লোৱা ভালদৰে নিশ্চয় পাৰিবা নেক্সট আৰু এটা কুৱেশ্যন আহিছিল 2023 চনতে সেইটো আমি আলোচনা কৰোঁ নেক্সট এই কুৱেশ্যনটো 2023 চনতে আহিছিল এইটো 5 নম্বৰ আছিল এই কুৱেশ্যনটোত কি দিছে চোৱা r1, r2 আৰু r3 ৰ'ধক তিনিটা ৰ'ধক ইয়াৰ r2 আৰু r3 ৰ'ধক দুটা পৰস্পৰ সমান্তৰাল সজ্জাত সংযোগ হৈ আছে আৰু এই সজ্জাটো r1ৰ সৈতে শ্ৰেণীবদ্ধভাৱে সংযুক্ত হৈ আছে যদি মিশ্ৰিত বৰ্তনীটোৰ অন্তিম দুই মেৰুৰ মাজত বিভৱ পাৰ্থক্য v হয় তেন্তে দেখুওৱা যে বৰ্তনীটোত প্ৰবাহিত মুঠ বিদ্যুৎ হ'ব I equal to v whole into r2 plus r3 divided by r1 r2 plus r1 r3 plus r2 r3 গতিকে এই কুৱেশ্যনটো 5 নম্বৰৰ কাৰণে দিছে প্ৰথম কথা হ'ল এই ধৰণৰ কুৱেশ্যন আহিলে তোমালোকে প্ৰথমতে বৰ্তনীটো যদি শুদ্ধকৈ আঁকি ল'ব পাৰা তেতিয়া তোমালোকৰ ক্যালকুলেশনখিনি শুদ্ধ হ'ব গতিকে চোৱা আমাক কি কৈছে r1 r2 r3 তিনিটা ৰ'ধক r2 আৰু r3 সমান্তৰাল সজ্জাত আৰু তাৰে লগত r1 টো শ্ৰেণীবদ্ধ সজ্জাত আছে গতিকে আমাৰ বৰ্তনীটো কেনেকৈ হ'ব চাও চোৱা আমাৰ প্ৰথমতে বৰ্তনীটো শুদ্ধকৈ আঁকি লওঁ আমাৰ বৰ্তনীটো এনেকুৱা হ'ব এইটো r1 ইয়াত তোমাৰ r2 আৰু r3 এই দুটা সমান্তৰাল সজ্জাত আৰু তোমাৰ ইয়াতো এনেদৰে এটা v ভল্টৰ বেটাৰীৰ লগত সংযোগ কৰা হৈছে বুজিনে এতিয়া ইয়াৰ মাজেৰে মুঠ প্ৰবাহ I হৈছে এতিয়া তোমাক দেখাব দিছে কি যে I ইকুৱেল v r2 plus r3 divided by r1 r2 plus r1 r3 plus r2 r3 এইটো দেখাব দিছে হৈছে গতি সিম্পল তোমাৰ এইটো এটা বৰ্তনীটো গতি শুদ্ধকৈ আঁকিব লাগিব বৰ্তনীটো এনেকুৱা ধৰণৰ এতিয়া আমি এই সাৰ্কিটটো প্ৰথমতে চোৱা I উলাব লাগিলে আমি প্ৰথমতে সমতুল্য ৰ'ধটো উলাই ল'ব লাগিব চোৱা এই ক্ষেত্ৰত r2 আৰু r3 ৰ সমতুল্য ৰ'ধ হ'ব চোৱা এই দুটা কি সজ্জাত আছে সমান্তৰাল সজ্জাত গতিকে সমতুল্য ৰ'ধটো হ'ব 1/rp equal to 1/r2 plus 1/r3 গতিকে এইখিনি সৰল কৰা 1/rp equal লসাগু r2 into r3 হ'ব গতিকে ইয়াত হ'ব r3 ইয়াত হ'ব r2
এইটো যেতিয়া তুমি RP ওলাবা RP ইকুৱেল টু এইটো তুমি ৰেচিপ্ৰকেল কৰি দিয়া R2 ডিভাইডেড বাই R3 তলত হ'ব R3 প্লাছ R2 হৈছে। এতিয়া চাবা বৰ্তনীটো এইবাৰ কেনেকুৱা হ'ল, এইটো R1 আৰু এইটো হৈছে তোমাৰ RP, ইয়াৰ মানটো আমাৰ আছে, গতিকে ইয়াত এনেকৈ ভি ভল্টৰ লগত সংযোগ কৰি আছে হৈছে। এতিয়া এই দুয়োটাৰ সমতুল্য ৰ'দ। আকৌ R1 আৰু RPৰ বা বৰ্তনীটোৰ বুলি লিখিলে হ'ল, বৰ্তনীটোৰ মুঠ ৰ'দ কি হ'ব 1/R ইকুইভেলেন্ট লিখি দিলোঁ ইকুৱেল টু 1 R1 প্লাছ RP, কাৰণ ইহঁত কি আছে শ্ৰেণীবদ্ধ সজ্জাত, গতিকে তোমাৰ R1 প্লাছ RPৰ মানটো হৈছে R2 ইনটু R3 ডিভাইডেড বাই R3 প্লাছ R2। এইখিনি লসাগু লোৱা, লসাগু ল'লে তোমাৰ কি হ'ব, আমি R2টো আগত লিখিলোঁ R2 প্লাছ R3, R1ৰ লগত এইখিনি পূৰণ হ'ব R2 প্লাছ R3 প্লাছ R2 ইনটু R3, গতিকে R ইকুইভেলেন্ট ইকুৱেল টু তোমাৰ কি আহিব, তলত হ'ল R2 প্লাছ R3, ওপৰত এইখিনি পূৰণ কৰি দিয়া R1 ইনটু R2 প্লাছ R1 ইনটু R3 প্লাছ R2 ইনটু R3। এতিয়া বৰ্তনীটোৰ সমতুল্য ৰ'দ পালোঁ। বৰ্তনীটো ভি ভল্টৰ বেটাৰীৰ লগত সংযোগ কৰা বুলি কোৱা আছে। এতেকে ওমৰ সূত্ৰ মতে বৰ্তনীটোৰ মুঠ প্ৰবাহ I ইকুৱেল ভি ডিভাইডেড বাই R ইকুইভেলেন্ট হৈছে। গতিকে তোমাৰ কি হ'ব, ভি ডিভাইডেড বাই এইখিনি মানটো বহাই দিয়া R1 R2 প্লাছ R1 R3 প্লাছ R2 ইনটু R3 ডিভাইডেড বাই R2 প্লাছ R3। এতিয়া এই হৰণ চিনটো যদি আমি পূৰণ কৰি দিওঁ তেনেহ'লে এইটো এনেকুৱা হ'ব I ইকুৱেল টু ভি R2 প্লাছ R3 ওপৰত গুচি গ'ল, এইখিনি ইয়াত তলত থাকিল R1 ইনটু R2 প্লাছ R1 ইনটু R3 প্লাছ R2 ইনটু R3। এইটোৱে আমাক দেখাব দিছে। গতিকে যদিও কুৱেশ্যনটো অলপ ক্ৰিটিকেল কৰি দিছে, কিন্তু একেবাৰে সহজ 5 নম্বৰৰ বাবে দিছে, আপোনালোকে চাই ল'বা, পৰীক্ষাত এইবিলাক প্ৰশ্ন ৰিপিট হ'ব পাৰে। গতিকে আজিলৈ ভিডিঅ'টো এৰিছোঁ, ধন্যবাদ।